স্নেহাযোগে সাফল্যৰ খবৰে সকলোকে চুই গৈছিল। শেহতীয়াকৈ সাফল্যৰ তালিকাত আৰু এটা নতুন নাম সংযোজিত হৈছে। তেওঁ হ'ল গুৱাহাটীৰ গীতা মন্দিৰৰ পদ্মিনী বৰুৱা। তেওঁ ৰেকৰ্ড দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। পদ্মিনী বৰুৱা গুৱাহাটীৰ ৰেলৱে পাব্লিক স্কুলৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ পদ্মিনীয়ে ক্লেট পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। দেশৰ 11খন ৰাজ্যিক আইন মহাবিদ্যালয় সামৰি হোৱা সংযুক্ত 5 বছৰীয়া আইন পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাত পদ্মিনীয়ে 24,000 ছাত্ৰ ছাত্ৰীৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰে। কেনেকৈ লাগিছে তো বৰ্তমান ক'বলৈ প্ৰকাশ কৰিবলৈ মোৰ ওচৰত শব্দ নাই বুলি ক'লেও ভুল নহ'ব। যোৱাকালি ৰাতি খবৰটো পায়ে ইমান এক্সাইটমেণ্ট হ'ল মনত, মানে এতিয়াও মই সেই এক্সাইটমেণ্টতে আছো যেন লাগিছে। প্ৰিপেৰেশ্যন আৰম্ভ কৰাৰ আগতে এটা গ'ল থাকিব লাগে, শেষত মানে কি টাৰ্গেট কৰি আছো, কোনখন কলেজত যাব লাগে, আৰু সেইটো যদি এবাৰ ক্লিয়াৰ হৈ থাকে তেতিয়া প্ৰিপেৰেশ্যন নিজে নিজে আগবাঢ়ি যায়। এটা ক্লাছটো এমাহত প্ৰিপেয়াৰ কৰি দিয়াটো সম্ভৱ নহয়। আপুনি কমচে কম 6 মাহৰ পৰা চিনচিয়াৰলি প্ৰিপেয়াৰ কৰি গ'লে হ'ল। পদ্মিনীৰ এই সাফল্যত উৎফুল্লিত হৈ উঠিছে পদ্মিনীৰ অভিযন্তা পিতৃ মাতৃ বিজয় বৰুৱা আৰু সীতা বৰুৱা। ছোৱালীৰ কৃতিত্বৰ কাৰণে প্ৰথমতে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, আৰু বাকী গোটেইখিনি তাই হাৰ্ডৱৰ্কিং কৰিছিলে। আৰু আমি এটা কথাই খালি আমি কোনোদিন বাধা দিয়া নাছিলোঁ। আমি দুইজন ইঞ্জিনিয়াৰ হোৱা স্বত্তেও মানে তাই আৰ্টছ কৰিব বিচাৰিলে। আমি ক'লো ঠিক আছে পঢ়া। তাই মেট্ৰিকত অংকত 100 পাইছিলে, কিন্তু তথাপি তাই বিজ্ঞানতো ভাল পাইছিলে, কিন্তু আমি ক'লো যে ঠিক আছে তুমি যদি আৰ্টছ পঢ়া আৰ্টছে পঢ়া। বৰ্তমান পৰীক্ষাত ভাল ফল দেখুওৱা ছাত্ৰ ছাত্ৰীৰ মাজত কাৰিকৰী শিক্ষা বা MBA কৰাৰ প্ৰৱণতাৰ বিপৰীতে পদ্মিনীয়ে বাছি ল'লে আইন শিক্ষাৰ পাঠ্যক্ৰম। আজিৰ সময়ত গীটাৰ আৰু কীবোৰ্ড বজাই ভাল পোৱা ছাত্ৰীগৰাকীয়ে আইন শিক্ষাৰ জৰিয়তে সমাজ সেৱাৰ লক্ষ্যও তুলি ৰাখিছে। কেছেছ যিবোৰ পঢ়া গ'ল, যেনেকে কোকৰাঝাৰত এতিয়া জখিনী বুলি পুৰা গৈছে তিৰোতাসকলক, যেনিবা কাৰোবাক মাৰা গৈছে, ৰেপ কেছেছ হৈছে, দেখা যায় যে জাষ্টিচ চিষ্টেমটো ইমান ফাষ্ট নহয় যিমান হ'ব পাৰে, ইমান এফিচিয়েণ্ট নহয় যিমান হ'ব পাৰে। সেইবাবে মই ভাবিলোঁ যে অকণমান যদি ছ'চিয়েল চেঞ্জ আনিব লাগে, ল বস্তুটো জানা, আইনৰ এটা গ্ৰাফ থকাটো অতি দৰকাৰী। সম্প্ৰতি পদ্মিনীয়ে নেশ্যনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্চিটি বাংগালোৰ অধ্যয়নৰ বাবে প্ৰস্তুতি চলাইছিল। পদ্মিনীলৈ আমাৰ উপলব্ধ থাকিল। কেমেৰা পাৰ্চন প্ৰণৱৰ সৈতে অনুজা শৰ্মা, DY365 গুৱাহাটী।